Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি মই আকৌ পুনৰাই আপোনালোকৰ মাজলৈ আহিলো। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম পুনৰাই হাইব্ৰিড জাতৰ পটলৰ খেতিৰ বিষয়ে। তো মই নিজৰ খেতিৰ ভিডিও আজি আপোনালোকলৈ কৈ পঠিয়াইছো। চাওক ধুনীয়াকৈ গজালিখিনি মেলিছে, গছখিনি একদম পুৰা গ্ৰোথ হৈ আছে। মই 98 দানাটো খেতিত সিঁচিছো। সেকেন্ড টাইম এনেকুৱা হৈছিল, গজালি মেলিখিনেই ফাৰ্ষ্ট টাইম এনেকুৱা হৈছিল। আৰু এনেকুৱা ধৰণৰ যদি হাইব্ৰিড পটলৰ খেতি কৰিম বুলি ইচ্ছুক বা কৰিবলৈ আগ্ৰহী তেনেহ'লে আপোনালোকে কি কৰিব, আগতীয়াকৈ পটলৰ লতিবোৰ আপোনালোকে ক্ৰয় কৰিব লাগিব, কৰি আপোনালোকে লগাব লাগিব। বৰষুণ এতিয়া মাৰি আছে, বৰষুণৰ সময়ত যদি আপোনালোকে এনেকুৱা ধৰণৰ লতিবোৰ লগাব পাৰে আপোনালোকৰ খেতিত 100% হ'বই। আৰু হাইব্ৰিড পটল লোকেল পটলতকৈ 10 গুণ বৃদ্ধি কৰিব পাৰিব। আজিৰ ভিডিঅ'টোৰ মাজত মই আপোনালোকৰ লগত আলোচনা কৰিম। তাৰ কাৰণে লাগিব কি, আপোনাৰ খেতিত দুই ধৰণৰ পটলৰ লতিবোৰ লগাব লাগিব। মতা আৰু মাইকী দুই ধৰণৰ শিপা আপোনালোকে ক্ৰয় কৰিব লাগিব। তো 1 বিঘা মাটিত যদি আপোনালোকে পটলৰ লতিবোৰ লগাবলৈ যায় তেনেহ'লে মতা মাইকী মিলাই কিনে পঠিয়াব লাগিব। আপোনালোকে তেনেকুৱা ধৰণৰ লগাব লাগিব। মই কোৱা পদ্ধতি মতে মাইকী শিপাখিনি লগাব কি, এটা শিপাৰ পৰা আৰু এটা শিপাৰ দূৰত্ব ৰাখিব 3 ফুট, আৰু শাৰীৰ পৰা শাৰীৰ দূৰত্ব ৰাখিব 6 ফুট। এনেকৈ ৰাখি কিনে আপোনালোকে লগাব লাগিব। আজি বৰষুণ হ'ল, বহুত আনন্দিত। পটলৰ খেতিৰ কাৰণে বৰষুণটো আটাইতকৈ তাৰমানে ভাল। যিমান বৰষুণ হ'ব সিমানে পটলৰ খেতিৰ কাৰণে তাৰমানে উপযোগী। বৰষুণৰ কাৰণে খেতি ভাল হয় পটলৰ। তাৰ কাৰণে মই কি কৰিলোঁ আপোনালোকে নিশ্চয় চাব পাৰিছে, মই মতা লতিবিলাক আনিলোঁ, ঘৰত মই ধুনীয়াকৈ ৰাখিছিলোঁ। এতিয়া গজালি মেলিছে, এতিয়া মতাবিলাক মাজে মাজে লগাই দিব লাগিব। এইখিনি 1 বিঘা মাটিৰ কাৰণে 10ৰ পৰা 15টা মই সংগ্ৰহ কৰি থৈছিলোঁ। এইখিনি ধুনীয়াকৈ গজালি মেলিছে, নিশ্চয় চাব পাৰিছে। তো মাইকীখিনি যে লগোৱা হৈছিল এয়া চাওক, ইয়াত আছে 3 ফুট দূৰত, ইয়াত আৰু এটা আছে, চাব পাৰিছে নিশ্চয়। তো বন্ধুসকল এটা কথা নিজে অনুভৱ কৰিব, পটল হাইব্ৰিড পটলত যদি তেনেকুৱা লাভ নাই, যদি তেনেকুৱা উৎপাদন নহয়, যদি তেনেকুৱা ধৰণৰ আমাৰ টকা উপাৰ্জন কৰা ভাল চ'ৰ্চ নহয়, তেনেহ'লে মই 2 বিঘা মাটি পটলৰ চাং দিয়াৰ কোনো কথা আছিল নে? নিজে অনুভৱ কৰকচোন। মই 2 বিঘা মাটিত পটলৰ চাং যে দিলোঁ, ইয়াত মোৰ কিমান টকা খৰচৰ প্ৰয়োজন হৈছে আপোনালোকে নিশ্চয় জানিছে। কিমান টকা মই ক্ৰয় কৰিলোঁ বা কিনিবলৈ হ'লে কিমান টকা লাগে। তাৰ লগতে মই কি কৰিছোঁ, জলকীয়াও কৰিছোঁ। এইটো বাদ দিয়ক, জলকীয়া টকা কিমান আহিব, আল্লাহ ভগৱান ঈশ্বৰ পৰমেশ্বৰ কিমান দিব সেইটো নাজানো। কিন্তু কথা হ'ল পটলৰ কাৰণে চাওক কিমান টকা খৰচ কৰা হৈছে। খুঁটা লগাইছোঁ, আকৌ ইফালে ভলকা বাঁহ কিনিছোঁ, এইবিলাক বনাইছোঁ, ওপৰত প্লাষ্টিকবিলাক লগাইছোঁ। পটলৰ গছখিনি যেতিয়া হাইব্ৰিড পটলৰ গছখিনি চাব, যেতিয়া এনেকুৱা ধৰণৰ গ্ৰোথ হ'বলৈ আৰম্ভ কৰিব, 98 দানা, মাৰ্বল, ব্লেক গোল্ড, ৰটেক্স, এইবিলাক দানা যেতিয়া আপোনালোকৰ খেতিত আপোনালোকেও খটিয়াব বা সিঁচিব সাৰৰ লগত, তেতিয়া আপোনালোকৰ গছ এনেকুৱা ধৰণৰ গ্ৰোথ হ'বলৈ আৰম্ভ কৰিব আৰু পটল লাগিবলৈ আৰম্ভ কৰিব। তেতিয়া আপোনালোকে কি কৰিব লাগিব, মতা মাইকী গছ ক'ত আছে সেইটো নিৰীক্ষণ কৰিব লাগিব। যে মতা গছখিনি আগতে চাঙত যাতে নুঠে সেইটো কিন্তু লক্ষ্য ৰাখিব লাগিব। তোমালোকে পটলৰ খেতি কৰোঁ ঠিকেই, কিন্তু এই কথাখিনি গোপন তথ্যখিনি আমি নাজানো। প্ৰথমতে মাইকী গছখিনি চাঙত উঠাই দিব লাগিব। মাইকী গছখিনি চাঙত উঠাই দিয়াৰ পিছত কি কৰিব, মতা গছখিনিক উঠাবৰ কাৰণে প্ৰস্তুতি ল'ব। চাব, এটা কথা কৈছোঁ, মাইকী গছতকৈ মতা গছৰ বৃদ্ধি বেছি। মাইকী গছ যদি চাং পাওঁতেও অলৰেডি ধৰক 2 মাহ সময় লাগে, মতা গছখিনি চাং পাওঁতেও অলৰেডি সেই একেখন গছৰ নিচিনাই উঠি থাকিব। 15 দিনতে সি গ্ৰোথ হৈ মাইকী গছৰ ওপৰেদি বগাবলৈ আৰম্ভ কৰিব। এনেকুৱা ধৰণৰ মই আপোনালোকক যিখিনি কথা কৈছোঁ নিশ্চয় আপোনালোকে বুজিব পাৰিছে। তো হাইব্ৰিড পটল 1 বিঘা মাটি যদি আপোনালোকে কৰিবলৈ যায় তেনেহ'লে কি হ'ব, 1 বিঘা মাটিৰ পৰা অন্ততঃ 10ৰ পৰা 12 কুইণ্টেল পটল আপোনালোকে সপ্তাহ মূৰে মূৰে আপোনালোকে বজাৰত উঠাই কিনে ক্ৰয় কৰিব পাৰিব। খেতিৰ পৰা উঠাই বজাৰত নিশ্চয় ক্ৰয় কৰিব পাৰিব।
তো কথা হ'ল বন্ধুসকল আপোনালোকে অযথা বহি নাথাকিব যাতে সময় কিন্তু আমাৰ কাৰণে উভতি নাহে আজি চাওক এটা কথা আপোনালোকক কৈছোঁ আজি মই হাতিমে আপোনালোকক যে ভিডিঅ'খিনি কৰি পঠিয়াই আছোঁ আপোনালোকে ভিডিঅ'টো মোৰ চাই আছে লাগিলে আপোনালোকে চোৱাৰ পিছত মোৰ ছাবস্ক্ৰাইব হৈ আছে ধৰক আজি মই নাথাকিলেও কি হ'ব পৃথিৱীখন চলিব গছ গছনি খেতি মানুহে কৰিবই কিন্তু কথা হ'ল কি সময় আজি যে মই কথাখিনি কৈ আছোঁ এই কথাখিনি যে যিটো সময়ত কৈ আছোঁ এই সময় আৰু আমি উভতি আমাৰ নাহিব সেইটো আমাৰ গ'ল তো যিখিনি আমি কথা পাতিছোঁ আপোনালোকৰ লগত অন্ততঃ যাতে বেয়া নাপায় মই যিটো কথা কৈছোঁ মই এটা কথাই কৈ থাকোঁ যে আমাৰ অসমীয়া মানুহখিনি কিন্তু খেতি বাতিত বহুত এটা এডভান্স হৈছে বুলি মই জানো বহুত এডভান্স হৈ গৈছে তো আপোনালোকেও এনেকুৱা ধৰণৰ পটলৰ খেতি কৰক কোমৰা খেতি কৰক জলকীয়াৰ খেতি কৰক তাৰপিছত তিয়হৰ খেতি কৰক যিকোনো খেতি কৰক আপোনালোকৰ যদি কিবা সহায় সহযোগিতা লাগে মোক আপোনালোকে যোগাযোগ কৰিব আপোনালোকক মই যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াবৰ কাৰণে প্ৰস্তুতি ল'ম আপোনালোকে যদি মোক ১২টা বজাতো ফোন মাৰে মই আপোনালোকক ফোনত যিখিনি কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিব লাগে এটো জেড কথা মই শ্বেয়াৰ কৰিম মই প্ৰথমতে এটা কথাই কৈছোঁ যে খেতি বাতি আপোনালোকে কি কৰিব মনোযোগী হৈ কৰিব লাগিব হাইব্ৰিড পটলৰ মই এটা লক্ষণ আপোনালোকক দেখুৱাই দিছোঁ হ্যাঁ একেবাৰে গুৰিৰ পৰা চাব পাৰিছে পটল ব্লেক কেনেকৈ ধৰে নিশ্চয় চাব পাৰিছে এইটো তিতা কেৰেলাৰ নিচিনাকৈ ইমান ধৰিব 1 বিঘা মাটিৰ পৰা 10ৰ পৰা 12 কুইণ্টেল কিন্তু কথা হ'ল এইটো খেতিত তাৰমানে এটা কথা আছে যে যিমান খাব সিমানে দিব খেতিত আমি গোবৰ সাৰ যথেষ্ট পৰিমাণে দিব লাগিব যথেষ্ট পৰিমাণে গোবৰ সাৰ যদি আপোনালোকে দিব পাৰে আপোনালোকৰ খেতিৰ পৰা অধিক 10 গুণ উৎপাদন আপোনালোকৰ খেতিত হ'ব বুলি মই আশা ৰাখিলোঁ তো বন্ধুসকল মোৰ ভিডিঅ' আপোনালোকে কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ আজি মই মাত্ৰ 2টা টিপছ ল'লোঁ এটা মাইকী মতা চিনাক্তকৰণ আৰু কোনটো দানা আৰু এটা কথা কৈছোঁ আপোনালোকৰ পটলৰ গছখিনিত যাতে এনেকুৱা ধৰণৰ আগবিলাকত যাতে কোনো ধৰণৰ পোকে তাৰমানে লেহেমীয়া হেতা পৰা কৰিব নোৱাৰে তাৰ কাৰণে আপোনালোকে দাহাত ঔষধটো মাজে মাজে স্প্ৰে কৰিব নামটো লিখি ৰাখিব লাগিলে দাহাত মই কোনো কথা আপোনালোকক এইটো ভিডিঅ'ৰ মাজতে আজিৰ এই ভিডিঅ' নহয় যিকোনো ভিডিঅ'তে মই লুকাই ৰাখা নাই আপোনালোকক এটো জেড মই নিজৰ খেতিত যিবিলাক দিওঁ আপোনালোককো চেম সেইবিলাক ঔষধৰ নামে চিধি কৈ দিওঁ আপোনালোকে খেতি কৰক আকৌ কৈছোঁ দাহাত এই ঔষধটো আপোনালোকে যদি খেতিত স্প্ৰে কৰিব পাৰে আপোনালোকৰ পটলৰ গছত কোনো ধৰণৰ পোক নাথাকিব লগতে কি কৰিব 3 দিন 4 দিন পিছে পকেট এটা ঔষধ আছে সেইটো স্প্ৰে কৰিব আৰু উৰণীয়া পোকৰ কাৰণে ৰিলিক লিখি ৰাখক নামখিনি দাহাত পকেট ৰিলিক এইকেইটা ঔষধ আপোনালোকৰ পটলৰ খেতিত খটালে আপোনালোকৰ যথেষ্ট পৰিমাণে ফলন পাব বুলি মই আশা ৰাখিলোঁ আৰু আজিৰ ভিডিঅ' এইখিনিতে সমাপ্ত ৰাখিলোঁ পৰৱৰ্তী ভিডিঅ'ত মই যাতে পুনৰাই দাদা বাইদেউ সকলৰ লগত লগ পাওঁ ধন্যবাদ।